गण मन अधिनायक। আমাৰ ভাৰতবৰ্ষখন ইংৰাজৰ কবলৰ পৰা 1947 চনত 15 তাৰিখে স্বাধীনতা পাইছে। ঠিক তেনে সময়তে আমাৰ মুৰব্বীসকলে স্বাধীনতা সংগ্ৰামী মুৰব্বীসকলে সিহঁতৰ অনুভৱ হৈছিল যে দেশখন চলাবলৈ হ'লে এখন সংবিধানৰ প্ৰয়োজন। সেইকাৰণে আমাৰ স্বাধীনতা পোৱাৰ আগৰ বছৰতে মানে 1947 চনতে এখন সংবিধান খচৰা কমিটি গঠন কৰা হৈছিল ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত। আৰু সেইটো নেক্সট ইয়াৰ যেতিয়া আমাৰ স্বাধীনতা যেতিয়া আমাৰ 48 চনৰ 15 তাৰিখে যেতিয়া ভাৰতবৰ্ষখন স্বাধীনতা পাইছিল তাৰ নেক্সট ইয়াৰ মানে 1950 চনত এই সংবিধানখন আমাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত খচৰা গৃহীত কৰা হৈছে। আৰু 1950 চনৰ এই 26 জানুৱাৰী দিনাখনে আমাৰ সংবিধানখন গৃহীত কৰা হৈছে। সেইকাৰণে আজি এই 26 তাৰিখে আমাৰ এই গণতন্ত্ৰ হিচাপে বা গণৰাজ্য হিচাপে পালন কৰা হয়। এইখিনিত আমাৰ আজিৰ দিনটোত গোটেই ভাৰতবৰ্ষখন গণৰাজ্য দিৱস আজি উদযাপন কৰিছে। আমাৰ বিদ্যালয়খনে সেইটোৰ লগত সংগতি ৰাখি উদযাপন কৰা হৈছে। কথাবিলাক গম পাইছে। আৰু যদি আমাৰ মুৰব্বীসকল আছে, আমাৰ ভৱিষ্যত আছে, ইয়াত আছে, আমাৰ বুঢ়িয়া চাপৰি মজলীয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়দেৱক আজি এই গণৰাজ্য দিৱসৰ সম্পৰ্কে চমুকৈ দুআষাৰমান ক'বলৈ অনুৰোধ কৰিছোঁ। আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক লগতে আমাৰ সহকাৰী শিক্ষকসকল সন্মানীয়, লগতে এই স্কুলৰে কমিটিৰ সভাপতি সম্পাদক লগতে সদস্যবৃন্দ, লগতে এই বিদ্যালয়ৰ উপস্থিত ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আজি আমি এই প্ৰকাশস্থলীত গণৰাজ্য দিৱসৰ দিনা কিয় আজি আমি উপস্থিত হৈছোঁ
আপোনালোকক ইতিমধ্যে ছাৰে সকলোখিনি বিৱৰি ক'লে। আজি এই পতাকা মাত্ৰ আমাৰ এই বিদ্যালয়ৰ প্ৰাংগণতে নহয়, গোটেই ভাৰতবৰ্ষৰ বিশ্বতে এই পতাকা উত্তোলন হৈছে। কিয় হৈছে, ইয়াৰ মহান উদ্দেশ্য আছে, আৰু সেই মহান উদ্দেশ্যৰ বাবে গোটেই বিশ্বত আজি দিনটোত 26 জানুৱাৰী ৭৭তম গণৰাজ্য দিৱস পালন কৰিছে। এই গণৰাজ্য দিৱসত দিনা কিয় আমি সকলোৱে সমবেত হৈ ছাত্ৰ ছাত্ৰী নহয়, গোটেই অফিচ আদালতত এইখিনি কাৰ্য কৰি গৈছে আৰু ভৱিষ্যতেও আমি কৰি যাব লাগিব। আজি আমি সুখী হৈছোঁ যে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাগুৰুৰ লগতে বয়োজ্যেষ্ঠ জ্ঞানী জ্ঞানী ব্যক্তিসকলৰ মাজতে আজি এই যিখন আমাৰ ছাৰসকলে এই সভাখন আয়োজন কৰিছে, পোনপ্ৰথমে আমি ছাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশাবাদী যে শিক্ষাগুৰু যিধৰণে আজি আপোনালোকক দিহা পৰামৰ্শ দিছে, ঠিক আজি কণ কণ ছাত্ৰ ছাত্ৰীৰ পৰা আপোনালোকেও আপোনাসৱেও এটা সময়ত শিক্ষাগুৰু হ'ব লাগিব। শিক্ষাগুৰুৰ আদেশ নিৰ্দেশ নিয়ম অনুসাৰে উপদেশ মতে আপোনালোকে যাওক, নিশ্চয় এটা সময়ত আপোনালোকেও এই ধৰণে নিয়ম নীতিত অগ্ৰসৰ হ'ব পাৰিব। শিক্ষাগুৰুসকলে যিটো আপোনালোকক ৰাস্তা দেখুৱাইছে, সেই ৰাস্তামতে যদি যায় হয়তো মহান এজন ব্যক্তিও হ'ব পাৰিব আপোনালোকে। আজি আমি প্ৰশংসা প্ৰাপ্ত হৈছোঁ যে আজি শিক্ষাগুৰুসকলে যিধৰণে পৰিশ্ৰম নিয়ম নীতি আদৰ্শ দেখুৱাই ছাত্ৰ ছাত্ৰীসকলক আজি মনত এটা উৎসাহ আনিছে যে সকলোৱে আজি দিনটোত ডাঙৰ ডাঙৰ নেতাৰ আত্মা থাকে যিখিনি কাম কৰি গৈ গ'ল, তেখেতলোকৰ কাৰণে আজি ছাৰে কৈ গ'ল যে ডক্টৰ আম্বেদকাৰ তেখেতে যিখিনি আজি সংবিধানত প্ৰস্তুত কৰি সেই সংবিধানখন ৰাইজক পৃথিৱী দেশবাসীক দিলে, সেই সংগ্ৰামতে গোটেই ভাৰতবাসী বিশ্বখনে চলি আছে। আমি আশা কৰোঁ যে শিক্ষাগুৰুসকলে আপোনালোকক ছাত্ৰ ছাত্ৰীসকলক যিধৰণে পথ দেখুৱায় সেইধৰণে যাব, আৰু লগতে ছাত্ৰ ছাত্ৰীসকলে এইটো অনুৰোধ কৰিছোঁ যে শিক্ষাগুৰুৰ আদেশ কথামতে চলিব, আৰু শিক্ষাগুৰুসকলে যিখিনি তোমালোকক পাঠদানেৰে যিখিনি বুজাই দিছে সেইখিনি আকৰ পালন কৰিব। শিক্ষকক কেতিয়াও তোমালোকে অৱহেলা নকৰিবা, ভালভাৱে সন্মান কৰিবা, তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাগুৰুসকলক মই অশেষ ধন্যবাদ দিছোঁ। লগতে ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ দিছোঁ। ভৱিষ্যতে এই ধৰণে নিয়ম নীতিখিনি চলি ৰাখি যাব বুলি আশা কৰি জয় হিন্দ, বন্দে মাতৰম। আমাৰ আমি আৰম্ভণি ভাগে কোনো এটা দেশ চলিবলৈ বা চলাব হ'লে আমাক সংবিধান লাগে। সংবিধানখনত কি থাকে, বিভিন্ন ধৰণৰ নীতি নিয়ম থাকে, যি দেশখনক কেনেকৈ চলাব লাগে, কেনেকুৱা ছিষ্টেম থাকিব লাগে, পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম থাকিব লাগে না ডেম'ক্ৰেচি থাকিব লাগে। তাৰপিছত আমাৰ দেশৰ নাগৰিকসকল বিভিন্ন ধৰণৰ অধিকাৰ থাকে, কি অধিকাৰ পাব, কেনেকৈ পাব, তাৰ উপৰিও আমাৰ যিমান নাগৰিক আছে আৰু যিমান মানুহ দেশত থাকে তেওঁলোকৰ কি কৰ্তব্য হয়, সেইবোৰ নিশ্চিতভাৱে আমাৰ সংবিধান, আমাৰ বুলি নহয়, যিমানে দেশ হওক বিশ্বত যিমান দেশ আছে চবৰে নিজৰ নিজৰ সংবিধান থাকে। এই সংবিধানত এনেকুৱা বিস্তৃতভাৱে লিখা থাকে দেশখন চলিবলৈ কি দৰকাৰ, কি হ'ব। সেইধৰণে আমাৰ দেশ যেতিয়া স্বাধীন হ'ল, তেতিয়া কি হ'ল, আমাৰ সংবিধান নাছিলে। তেতিয়া 45ৰ যি কনষ্টিটিউচনেল এক্ট আছিলে, ব্ৰিটিছসকলৰ দিনতে এইটো গঠন হৈছিলে, সেই কনষ্টিটিউচনেল এক্টটো ধৰিয়ে চলি আছিলে এই আমাৰ স্বাধীনতা হোৱাৰ পিছত। তাৰপিছত আমাৰ নিজৰ এটা সংবিধান গঠন কৰা দৰকাৰ আছিলে, জৰুৰী আছিলে। সেইকাৰণে কি হ'ল, আমাৰ যিমান মিনিষ্টাৰ আছিলে সেই সময়ত আমাৰ প্ৰধানমন্ত্ৰীয়ে হওক, ৰাষ্ট্ৰপতিয়ে হওক, তেওঁলোকে কনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক বা কেনেকৈ আমাৰ সংবিধান হ'ব সেইটোৰ কাৰণে এটা কমিটি গঠন হ'ল। এই কমিটিটো গঠন হ'ল 1947ৰ 29 আগষ্টত, আৰু সেই কমিটিৰ আমাৰ চেয়াৰমেন আছিলে ভীমৰাও আম্বেদকাৰ। তেওঁ এজন বিদ্বান
আৰু তেওঁৱে আমাৰ যিমান এই সংবিধানটো গঠন কৰাত তেওঁ এটা ডাঙৰ হাত আছে। তেওঁৰ লগতে আৰু 6জন মেম্বাৰ আছিলে। তেওঁলোকে এই আমাৰ সংবিধান লিখোঁতে প্ৰায় 3 বছৰ ল'লে আৰু 3 বছৰৰ পিছত যেতিয়া আমাৰ এই সংবিধানটো আহিলে, এই সংবিধানটো এই গোটেই বিশ্বৰ বৃহত্তম লিখিত সংবিধান। আৰু এই সংবিধানটো আমাৰ গোটেই কেনেকা চৰকাৰ চলিব, নীতি নিয়ম আছে, তাৰপিছত আমাৰ মৌলিক অধিকাৰ কি কি থাকিব সেইটো আছে। আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আপোনালোক সকলোলৈ আজি ভাৰতবৰ্ষৰ ৭৪টা গণৰাজ্য বা গণতন্ত্ৰ দিৱসৰ মোৰ ফালৰ পৰা হাৰ্দিক শুভকামনা জনাইছোঁ। আজি ভাৰতবৰ্ষ হ'ল এনে এটা পবিত্ৰ দিন, যিটো কাৰণে আমি প্ৰত্যেক বছৰে ২৬ জানুৱাৰী হিচাপে আমি উদযাপন কৰি আহিছোঁ আৰু তোমালোকে হয়তো এই কথা জ্ঞাত। আমাৰ জানিব লগা কথা হ'ল যে আমি গণৰাজ্য বা গণতন্ত্ৰ দিৱস হিচাপে কিয় প্ৰতি বছৰে পালন কৰোঁ। যিহেতু আমি 15 আগষ্টও পালন কৰোঁ, কিন্তু ২৬ জানুৱাৰী আমাৰ এইটো কাৰণেই পালন কৰা হয়, যেতিয়া আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টত। তাৰপিছত আমাক চলিবৰ কাৰণে এখন সংবিধান লাগিব। যিদৰে আমাৰ ঘৰখন পৰিচালনা কৰিবৰ কাৰণে আমাৰ মা দেউতাহে থাকে, তেওঁলোকৰ আদেশ মতে আমি ঘৰ এখন পৰিচালনা কৰোঁ, ঠিক তেনেধৰণে আমাৰ ভাৰতবৰ্ষতো তেনেকুৱা এখন সংবিধান দৰকাৰ হ'ল বা আমাৰ এখন কিতাপ দৰকাৰ হ'ল, যাৰ আদৰ্শৰ ওপৰত ভিত্তি কৰি আমি আগবাঢ়ি যাব পাৰোঁ। আৰু সেই উদ্দেশ্যে আমাৰ এখন সংবিধান ৰচনা কৰিবৰ কাৰণে এখন খচৰা কমিটি বনাই দিছিল। আৰু সেই খচৰা কমিটি আমাৰ অধ্যক্ষ আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ, আৰু তেওঁৰ উপৰিও আৰু 6জন ব্যক্তিয়ে কি কৰিছিল, সেই খচৰা কমিটিৰ সদস্য আছিল। গতিকে গোটেই 7জনে মিলি আমাৰ ভাৰতবৰ্ষৰ কাৰণে এখন কিতাপ লিখিলে বা সংবিধান ৰচনা কৰিলে। আৰু যিখন সংবিধান লিখোঁতে তেওঁলোকক সময় লৈছিল 2 বছৰ 11 মাহ আৰু 18 দিন। গতিকে ইমান এটা দীঘলীয়া প্ৰক্ৰিয়া তেওঁলোকে এখন কিতাপ লিখি উলিওৱাৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘলীয়া সংবিধান হিচাপে পৰিগণিত হ'ল। গতিকে সেই তেওঁলোকে যে আমাৰ দেশখন কি ধৰণে চলাব, কেনেধৰণে শাসন কৰিব, এই সকলোবিলাক নীতি নিয়ম সেই কিতাপত সন্নিৱিষ্ট কৰিলে বা সংবিধানখনত সন্নিৱিষ্ট কৰিলে। আৰু তাৰ ওপৰতে ভিত্তি কৰি আজি আমি প্ৰত্যেক বছৰে কি কৰোঁ, আমাৰ সংবিধানে যিবিলাক নীতি নিয়ম বান্ধি দিছে, সেই নীতি নিয়মৰ মাজেৰে আমি আগবাঢ়ি গৈছোঁ। আৰু তাত যিবিলাক কিছুমান আওপুৰণি হৈ গৈছে, সেইবিলাক আমি শুধৰাই নতুন বস্তু আমি তাত সংযোগ কৰিছোঁ। আৰু তেনেধৰণে কি কৰা হয়, আমাৰ গণৰাজ্য দিৱস হিচাপে আমি পালন কৰা হয়। গতিকে সেই তেওঁলোকক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে সেইকাৰণে আমাক কি কৰা হয়, আমাৰ ২৬ জানুৱাৰী হিচাপে পালন কৰা হয়। আৰু এই ২৬ জানুৱাৰীটো প্ৰথমবাৰ ভাৰতবৰ্ষত উদযাপন কৰিছিল 1950 চনৰ ২৬ জানুৱাৰীৰ পৰা। যিহেতু আমাৰ দেশখন স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টত। গতিকে সেই সূত্ৰেহে আমি গণৰাজ্য বা গণতন্ত্ৰ, মানে ইয়াৰ অৰ্থ এইটোৱে হ'ল যে আমাৰ ভাৰতবৰ্ষখন আমি সকলো মানুহে মিলি, গণ মানে মানুহ আৰু ৰাজ্য মানে অঞ্চল, বা তোমালোকে জানা আমাৰ একোখন ৰাজ্য আছে। আমাৰ ভাৰতবৰ্ষত বহুকেইখন ৰাজ্য আছে। গতিকে গোটেই ৰাজ্যকেইখনত যিমানবোৰ মানুহ আছে, সকলোৱে মিলি আমি নিজৰ কাৰণে শাসনৰ সুবিধাৰ কাৰণে আমাৰ সংবিধানখন প্ৰস্তুত কৰিলে। আৰু সেই উদ্দেশ্যে আমাৰ প্ৰত্যেক বছৰে ২৬ জানুৱাৰী দিনটো ধুমধামেৰে আমাৰ ভাৰতবৰ্ষত উদযাপন কৰা হয়। গতিকে মই বৰ দীঘলীয়া নকৰোঁ, বহুতো বিশিষ্ট ব্যক্তিসকলে তোমালোকৰ উদ্দেশ্যে ধুনীয়াকৈ কৈ গৈছে। গতিকে মই তোমালোকক আকৌ আৰু আমাৰ গাঁৱৰ লগতে এই বুঢ়িয়া চাপৰি মজলীয়া বিদ্যালয়ৰ সকলো গণ্যমান্য ব্যক্তিক ৭৪তম গণৰাজ্য দিৱসৰ হাৰ্দিক শুভকামনা জনাইছোঁ। আৰু ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। গতিকে এতিয়া প্ৰায় আমাৰ শেষ হৈছে। এইখিনিতে এটা কথা কৈ থওঁ, আমি আমাৰ বিদ্যালয়ত
আন্তৰিক শুভেচ্ছা জনাই আমাৰ এই আজি কাৰ্যসূচী উদযাপন কাৰ্যসূচী শেষ কৰিবলৈ গৈ আছোঁ। গতিকে শেষত মই জয়ধ্বনি দিম, লগে লগে আপোনালোকে ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। গতিকে ইমান পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপ্ত হৈছে বুলি ঘোষণা কৰিছোঁ। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া ধুনীয়াকৈ বহিবাগে আৰু আমাৰ কিছুমান কাম কৰিব লগা আছে, এই কামখিনি আমি সকলোৱে আগবাঢ়িছোঁ।